কৰি আছা ABCD নিলিখা মানে হা তোমাক মই ABCD লিখিবৰ কাৰণে টেবুলখন ইয়াত আনি দিছিলোঁ গম পাইছানে ৰং কৰিবৰ কাৰণে আনি দিয়া নাছিলোঁ নহয় ৰ'দটো চকুত পৰিছে ইমান তাৰ লগত বাহানা কৰি থাকিব লাগে আৰু এফালে অসুখৰ পৰা উঠিছে সিফালে বস্তু নাখায় জানেনে ৰ'দটো তাৰ গাত পৰিছে যে ভালকৈ পিকচাৰটো নোলায় ইফালে অসুখৰ পৰা উঠিছে সিফালে বস্তু নাখায় লগতে কাপোৰ নিপিন্ধে মানে কি কম আৰু গুড মৰ্নিং সকলোকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বুলি অৱস্থা হৈ আছোঁ মই মূৰটো ভালকৈ ফনি হোৱা নাই আজি হৈছে দেওবাৰ আৰু এতিয়া ৰাতিপুৱা বাজিলে 8:30 চাহ খোৱা হ'ল সেইফালে বাচন পত্ৰ সেইবোৰ তাতে আছে সেইবোৰ ভালকৈ পিছত চাফ চিকুণ কৰিম পাকঘৰটো চিজিল কৰিব আছে যেহেতু ব্ৰড পালি আছোঁ তেনেকুৱা বিশেষ মানে ইমান কাম কৰিবলগীয়া নাথাকেই দিনটোতো তেনেকৈ ভাত খোৱা নহয় সন্ধিয়া ব্ৰতীয়া ভাত খোৱা হয় ব্ৰতীয়া ভাত খোৱা বাচনবোৰ মই সন্ধিয়াতে ধুইয়ে থৈ দিওঁ গতিকে দিনটো ইটো সিটো চাহ খোৱা লগতে ফল মূল খোৱা সেইবোৰ ইটো সিটো বাচন ওলাই থাকে আৰু তেনেকুৱা মানে বিশেষ বহুত যে কাম কৰিবলগীয়া হয় দিনটো তেনেকুৱা নাই একেদিনটো বিৰাট আৰাম কৰিছোঁ বিশ্বাস কৰিব কালি সন্ধিয়া 7টাতেই শুইছোঁ আজি ৰাতিপুৱা 7টাত উঠিছোঁ কণ্টিনিউ 12 ঘণ্টা শুইছোঁ যদিও ভালকৈ মানে কি 9টামান বাজিহে টোপনি আহিছে তাৰপিছতো বিচনাখনততো মানে 12 ঘণ্টা পৰিছোঁ বুলি ক'ব পাৰি আৰু এতিয়া এয়া শুই উঠি বাহি চোতালখন সাৰি বাহি ঘৰটো অলপমান চাফা কৰি তাক মুখ হাত ধুৱাই চাহ বিস্কুট অকণমান খাবলৈ দিলোঁ এতিয়া মই কৈছিলোঁ বিচনাখনতে অলপমান কিবা এটা আঁকি থকা বা ABCD লিখা নহ'ব তাক টেবুলখন নি দিব লাগে এফালৰ পৰা চাব গ'লে ভালেই হৈছে কাৰণ যিহেতু কাপোৰ তেনেকৈ পিন্ধিব নিবিচাৰে গতিকে অলপমান ৰ'দতে বহিছে এতিয়া চেণ্ডেলযোৰ পিন্ধি লোৱা নহ'লে ভৰিখন ওপৰত দি লোৱা তাত দি লোৱা তাতে সি থাকক মই পাকঘৰটো চাফা কৰিম লগতে বিচনা পত্ৰ অলপমান সেইবোৰ চিজিল কৰি পেলাই কেইটামান কাপোৰ ওলাব সেইকেইটা ধুই পেলাই গা ধুমগৈ আৰু মা ৰাতিপুৱাতে গৈছে পথাৰলৈ কাৰণ আজি যিহেতু দেওবাৰ হয় গতিকে আমাৰ ওচৰৰে চৰাইবাহীত সাপ্তাহিক বজাৰ আছে এখেতে গৈছে চাহকণ খাই পেলাই পথাৰলৈ চব্জি কেইটামান লৈ পেলাই যাব বজাৰলৈ আৰু মায়ে চব্জি কেইটা ছিঙি পেলাই ঠিক কৰি দিব সেই গৈছে আজিতো মাহঁতৰ স্কুল বন্ধ লগতে আমাৰ ইহঁতৰ স্কুল বন্ধ আৰু সি উঠি পেলাই কৈছে মানে এইকেইদিন যিহেতু সি একেৰাহে স্কুল যোৱাই নাই মা আজি মই কিয় স্কুল নাযামনো মানে তাৰ হয়তো স্কুল যাবলৈ মন আছিলে মই বোলো আজি ছানডে হয় গতিকে আজি তোমালোকৰ স্কুল বন্ধ আৰু ফোনৰ কেমেৰাটো কিবা ধোৱা হৈ আছে অহা কাইলৈ খ্ৰীষ্টমাছ কাৰণে আকৌ কাইলৈও বন্ধ আছে পৰহিৰ পৰাই পঠিয়াম কিন্তু তাৰ স্কুল প্ৰায় 3 সপ্তাহমান তাৰ স্কুল বন্ধ হৈ গ'ল আপোনালোকক কৈছিলোঁৱেই আগতেই 2 সপ্তাহ গ'ল লগতে এই যোৱা সপ্তাহটো তাৰ বেমাৰ বুলিয়ে গ'ল আপোনালোকক মই হস্পিটেলত যোৱা ভিডিঅ'টো দিছিলোঁ মানে কি ক'ম আজি 15 দিনমানৰ পৰাই তাৰ অলপমান পেটৰ অসুখ হৈ আছিলে ভাল হয় আকৌ হয় ভাল হয় আকৌ হয় কিন্তু সিদিনা ৰাতিপুৱাৰ পৰা মানে নন ষ্টপ পায়খানা কৰিয়ে আছিলে ৰাতিপুৱা শুই উঠাৰ পৰা সেই 12:30মান বাজিলৈকে শেষত যিহেতু এবাৰ বমিও কৰিলে গতিকে আমি হস্পিটেললৈ লৈ গৈছিলোঁ ভাবিছিলোঁ ভালকৈ ডক্টৰে চাই দিব ঔষধ পাতি দিব হয়তো অলপমান ভাল পাব গুচি আহিম কিন্তু তাৰ মানে বেছি দুৰ্বল হৈ থকা দেখি পেলাই আৰু সি যিহেতু পায়খানা কৰি আছিল আৰু একোতো খোৱা নাই গতিকে ডক্টৰে ক'লে যে চেলাইন দিয়া যাওক গতিকে সেয়া 2টা চেলাইন দিয়া গ'ল আৰু এৰাতি থকা গ'ল আৰু বেজি চেজি দিলে সেই মানে হস্পিটেলত এডমিট হ'বলগীয়া হৈছিল আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ আৰু আপোনালোকে বহুতেই তাক আশীৰ্বাদ দিছে মৰম দিছে তাৰ বাবে বহুত বেছি ধন্যবাদ এতিয়া সম্পূৰ্ণ সুস্থ হৈছে বুলি ক'ব নোৱাৰি আৰু সুস্থ নোহোৱাৰ দুখটো তাৰ গাতেই সি শুনি আছে কাৰণ সি কাপোৰ নিপিন্ধে আৰু বস্তু নাখায় ভালকৈ বস্তু খালেহে সি কমপ্লিট সুস্থ হ'ব কিন্তু মানে ইমানেই বাহানা কৰিব লাগে বস্তু খোৱা আৰু কাপোৰ পিন্ধাৰ লগত এতিয়া সেয়া সি অলপমান খেলি থাকক লগতে ময়ো বাকীবোৰ কাম কৰোঁ কাম বুলিবলৈ বিচনাখন ভাল কৰি পাকঘৰটো অলপমান চাফা কৰি পেলাই গা পা ধুমগৈ আৰু এতিয়াতো খোৱাৰ যোগাৰটো তেনেকুৱা একো নাখাবই গতিকে তেখেতে বজাৰৰ পৰা অহাৰ পাছতে ফল মূল কিবা এটা হয়তো খাব নহয়তো বুট কেইটামান তিয়াই থ'ব লাগিব মই পাহৰিছোঁৱে বুট তিয়াবলৈ বুট বইল কৰি দিলে খাব নহ'লে ফল মূল তেনেকৈ খাব এতিয়াৰ পৰা যিহেতু ভিডিঅ'টো আৰম্ভ কৰি ল'লোৱেই আজিৰ দিনটোত আমাৰ দৰে এখন গাঁৱলীয়া ঘৰৰ মানে ব্ৰড পালিলে কেনেকুৱা কি ঘৰৰ কাম কাজ বা কেনেকুৱা কি খোৱা বোৱাৰ ৰুটিন হয় তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে এতিয়াৰ পৰা এটা ভিডিঅ'
নালাৰিবা গা পা ধুই আহি গ'লো মোৰ ফণিয়াব আছে সেফালে ল'ৰাটো আৰু তাৰ ভনীয়েকে খেলি আছে বিছা বগাই থাকিব খেদালত নালাৰিবা ফুট সেন্দুৰ লওঁ ইমানেই ঠাণ্ডা লাগে গা ধুলে কেইটামান কাপোৰ ওলাইছিলে সেইকেইটাও ধুই ল'লোঁ লগতে গা পাও ধুই আহিলোঁ আৰু এতিয়া ফুট লৈ পেলাই কিবা এটা খোৱাৰ যোগাৰ কৰোঁ আৰু মোৰ ফোনটোত ভিডিঅ' কৰিব ল'লেই খং উঠে কিয় জানেনে লগে লগে মানে স্পেচ ফুল হৈয়ে যায় কেইদিনমানৰ পৰা বেছি সোনকালে স্পেচ ফুল হোৱা হৈছে কিয় নাজানো গা ধুবানে আজি মুখত কেইটা ধুৱাই পেলাই হেৰি কৰি দিওঁ আকৌ কি মোৰ হাতত পিন্ধা আঙুঠি সি খেলিব লৈ গৈছে বাহিৰত গান বাজি আছে মানে সাউন্ড আহি আছে আৰু আজিকালিৰ দিনত বিশেষকৈ হাতত যেতিয়ালৈকে এটা ভাল স্মাৰ্টফোন নহয় তেতিয়ালৈকে মানে ভিডিঅ' কৰাটো মানে এটা জোৰা টাপলি মৰা কাম বুলি ক'ব পাৰি এতিয়া মোৰটো ফণিয়াই লওঁ চুলি খৰি অৱস্থা নাইকিয়া হৈ গ'ল আৰু এইবোৰ মোৰ বিচনাৰ আগৰবোৰ এইবোৰ মানে কাগজ পত্ৰ ল'ৰাটোৱে অলপমান অপৰিপাটি কৰি থৈ দিছে সেইবোৰ মই অলপমান পাছত সামৰিম এতিয়া যাওঁ খোৱাৰ কিবা এটা যোগাৰ কৰি লওঁ খোৱাৰ যোগাৰ বুলিবলে বুটটো তিয়াই থৈ দিছিলোঁ বুট বইল কৰিম আৰু কি কৰোঁ ভাবিছোঁ বহুত দিনৰ মূৰত আকৌ ফোনটো আজি হাতত লৈছোঁ মই সেইদিনাতেই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সেইদিনা কিবা আছিলে মই ভিডিঅ'টো এডিট কৰিলেহে মানে ভালকৈ গম পাম আৰু আজি হৈছে বুধবাৰ কিমান দিন মই ভিডিঅ'টো মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ লগতে ভিডিঅ'টো কোনো ধৰণৰ এইকেইদিন আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নাই মুখৰ অৱস্থা চাওক ৰাতিপুৱাৰ পৰা এনেকৈ শুয়ে আছোঁ গা বেয়া মানে বিৰাটেই গা বেয়া নাজানো আপোনালোকে কিমানে বিশ্বাস কৰিব যোৱা ৰাতি 3টামান বাজিৰ পৰা এতিয়ালৈকে নন ষ্টপ পায়খানা কৰি আছোঁ বুলি ক'ব পাৰি আৰু মাৰো হৈ আছে চকুকেইটা গাঁতলৈ গৈ আছে মাৰো হৈ আছে মা আৰু মোৰ দুইজনীৰে হৈছে তাকে মানে চিন্তাত পৰিছোঁ যদি এজনীৰ হ'ল হয় তেতিয়াহ'লে ইমান কথা নাছিলে এজনী হস্পিটেলত যাব পাৰিলোঁ হয় তেতিয়া এজনীয়ে ঘৰখন চম্ভালিলোঁ হয় গৰু লগতে ল'ৰাটো আৰু দুইজনীৰে হ'ল যিহেতু মানে টেবলেট খাই আছোঁ ইমান ভাল পাইছে মায়ে কিন্তু মোৰ ভাল হোৱা নাই এতিয়া সেয়া মধুৰিআমৰ যিটো কোঁহ হয় তাকে 2টা পাত মুখত লৈ আছোঁ ইমান টেবলেট খাই আছোঁ ঔষধ কিবা কিবি খাই আছোঁ ORSৰ পানী খাই আছোঁ তাকো ভাল পোৱা নাই ভালকৈ ডায়েৰিয়া নিচিনা হৈ আছে আৰু ল'ৰাটোৰ সেই তেতিয়া যে হৈছিলে আপোনালোকক মই কৈছিলোঁ ডায়েৰিয়া হৈছিলে সি অৱশ্যে ভাল পালে সি এতিয়া সুস্থ হ'ল সুস্থ বুলিবলৈ অলপমান কফ আছে নথকা নহয় কিন্তু তেনেকুৱা পেটৰ প্ৰব্লেম নাই আৰু যোৱাকালিৰ পৰা মা আৰু মোৰ হঠাতে এনেকুৱা হৈছে কিয় নাজানো এতিয়া মায়ে সেয়া কিবা কিবি খাওঁতে বোলে ভাল পাইছে মোৰ ভাল হোৱা নাই আৰু আজি ভোজ আছে মানে আমি আপোনালোকক মই সিদিনাতে কৈছিলোঁ আমি ব্ৰতত আছিলোঁ পৰহি দিনা দহা গ'ল যোৱাকালি সকাম গ'ল আৰু আজি হৈছে ভোজ এতিয়া আবেলিৰ বাজিলে 2টা ৰাতিপুৱাৰ পৰা ৰন্ধা বাঢ়া খোৱা বোৱা কাৰোৰে একো হোৱা নাই বুলি ক'ব পাৰি ল'ৰাটোক মই ভাবিছিলোঁ স্কুল পঠিয়াম মোৰ গাটো যিহেতু ভাল নহয় আৰু গাটো ভাল নহ'লে সি ঘৰত থাকিলে মানে ফোনটো চাব বিচাৰি থাকে এনে গাটো যদি সুস্থ হৈ থাকে তেতিয়া পেটটো বিষাইছে তাক অলপমান চম্ভালিব পাৰোঁ কিন্তু গাটো অসুস্থ ভাবিছিলোঁ তাক স্কুল পঠিয়াম বুলি তাৰ জোখা কেইটামান যেনে তেনে উঠি তাৰ জোখা কেইটামান মাৰ ভাত বনাইছিলোঁ ভাত নাখালেই সি এচামুচমান খালে ঠিক তেনেকৈ মানে সিও আছে কিবা কেক চেক খাই আছে কিন্তু মই যে তাক অলপমান সময় উলিয়াই কিবা এটা ভালকৈ খুৱাই দিম বা সেইকণ মানে দেহটোৱে নেটানিছে যি ৰাতিপুৱাৰ পৰা শুয়ে আছোঁ আৰু শুই ভাবি আছোঁ মই সিদিনাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ সিদিনাৰ পৰাই মানে ইটো সিটো ঘৰুৱা সমস্যা তেনেকৈ থাকিছিলে ভিডিঅ'টো কণ্টিনিউ কৰা হোৱা নাছিলে সিদিনা ফোনটো কিবা এটা বেয়া হৈছিলে যাৰ বাবে নেকি মই ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাছিলোঁ ভাবিছিলোঁ পিছদিনা মই ভিডিঅ'টো কণ্টিনিউ কৰিম বুলি কিন্তু সেই পিছদিনাৰ পৰাই মোৰ এইকেইদিন অলপমান গাটো বেয়াই আৰু যোৱাকালিৰ পৰাই হৈ আছে ডায়েৰিয়া যেন গতিকে নাজানো আপোনালোকক কি ভিডিঅ' মানে আৰু আগবঢ়াব পাৰিম নে নোৱাৰিম নে কি একোৱে ভালকৈ বুজি পোৱা নাই চেনেলটো মানে দিনবোৰ যিমানে গৈ আছে সিমানে চেনেলটোৰ ভিউজ ডাউন হৈ গৈ আছে এতিয়া
বেছি কথা নেপাতো ভিডিঅ'টো ইতিমধ্যে দীঘলীয়া আছে আৰু স্পেচফুল দেখুৱাই আছে সেইটো এটা মোৰ সমস্যা মানে ভিডিঅ' কৰাৰ অলপমান ভিডিঅ' কৰিলে স্পেচফুল হৈ যায় গতিকে আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি মই আপোনালোকক ধুনীয়াকৈ এটা ভিডিঅ' মানে আৰম্ভ কৰিছিলোঁ ভাবিছিলোঁ যে ভালকৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম সেইদিনাতে মই ভাবিছিলোঁ যে আমাৰ দৰে এখন সাধাৰণ ঘৰৰ মানে এনেকৈ ব্ৰত পালিবলগীয়া হ'লে কি খাওঁ বা তেনেকুৱাই কিবা এটা ভাল ভিডিঅ' আগবঢ়াম কিন্তু সেইটো আৰু মই ছাকচেছ নহ'লোঁ গতিকে আজিৰ ভিডিঅ'টো এনেকৈ আগবঢ়াইছোঁ এখেতে গৈছে ভোজ খাবলৈ লগতে মাও গৈছে আৰু ল'ৰাটোক লৈ গৈছে মোৰ গাটো যিহেতু বেয়া শুই আছোঁ আৰু সি ফোনটো চাব বিচাৰি থাকে গতিকে তাকো লৈ গৈছে সেইটো তাত ভোজ নাখায় আহি পেলাই মায়ে কিবা এটা বনাই দিয়ে নে কি কিবা এটা তাক খুৱাই দিব লাগিব আৰু সেইটোৱে হৈছে কথাটো আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ কথা কৈ পেলাই আপোনালোক সকলোৱে ভালে কুশলে থাকিব লগতে সুস্থ থাকিব